নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্ভাষণ জনাইছোঁ। মই আজি এটা আপোনালোকৰ লগত কথা পাতিম, সেইটো হ'ল গ্ৰহ সম্পৰ্কে কাৰেকশ্যন ৰত্ন সম্পৰ্কে। মই আগতেও কৈছোঁ কথাটো। একচুৱেলি গ্ৰহৰত্ন ধাৰণ কৰাৰ সময়ত এটা সাৱধানতা অৱলম্বন কৰিব লাগে। দেখা যায় বহুত ক্ষেত্ৰত মই পাইছোঁ, মই যেতিয়া কাৰোবাৰ কুণ্ডলী বিচাৰ কৰি দিওঁতে পাইছোঁ, মই সোধোঁ আপুনি কি ৰত্ন পিন্ধি আছে। কাৰণ যেতিয়া ৰত্নৰ বিষয়ে আহে তেতিয়া মই নুসুধাকৈ মই নিদিওঁ। কিয় মই নিদিওঁ? কাৰণ কোনোবাই হয়তো ধৰক কাৰোবাৰ কাৰণে কোনোবাই ৰাশি ৰত্ন দি থৈ দিছে, কথা আছে। কোনোবাই হয়তো আপোনাৰ কাৰোবাৰ দশাকাল কোনোবা এটা গ্ৰহৰ ৰত্ন দি থৈ আছে, সেনেকুৱাকো দিব পাৰে। কাৰণ বিচাৰ গেলা প্ৰত্যেকৰে অলপ বেলেগ বেলেগ ধৰণৰ হয়। হয়তো ক'ব পাৰে যে সেইটো হ'লে কি বিভিন্ন স্থানত বিভিন্নজনে বিভিন্ন অধ্যয়ন কৰিছে, বিভিন্নজনে বহুত অকণমান পাৰ্থক্য হ'বই, সেইটো কোনো না কৰিব নোৱাৰে। তথাপিতো মই আপোনালোকক কম এটা কথা, যিমান লোকক কিয় ৰাশি হিচাপত ৰত্ন ধাৰণ কৰাটো যুগুত নহয়, সেইটো কিন্তু মনত ৰাখিব। যিহেতু আমাৰ বিচাৰখিনি গোটেইখিনি লগ্ন সাপেক্ষে হয়, লগ্ন সাপেক্ষে বিচাৰ কৰিহে আপুনি ৰত্ন ধাৰণ কৰক। আৰু সেইমতে ৰত্ন ধাৰণ কৰোঁতে আমি কিছুমান কথা মানিব চলিব লাগে। এনেই দেখা পালোঁ যে একদম মানে শনি মানে ৰাহু আৰু মানে ধৰক কথা মই পাইছোঁ সেনেকুৱা, ৰাহু মংগল পাইছে, কোনোবাই একদম মানে প্ৰবালো দি দিছে, গমেটো দি দিছে। কি পিন্ধি আছে আৰু গমেটো পিন্ধি আছে, এটা গমেট পিন্ধি আছে, এটা প্ৰবাল পিন্ধি আছোঁ। কিয় দিছে? আৰে এইটোতো একদম আটাইতকৈ বেয়া কথা। যেনেকৈ শনি চন্দ্ৰৰ ক্ষেত্ৰত হৈছে, কেতিয়াবা দেখা পাইছোঁ। বিশেষকৈ কথা এটা আমি এইকাৰণে কৈছোঁ যে গ্ৰহৰত্ন পিন্ধাত একচুৱেলি চাব, গ্ৰহৰত্ন যদি ফল নাপায় আপোনাক নিদিলেই হয়। সেইটো কিন্তু বহুতে কয় ৰত্ন ফল দিয়ে নে নিদিয়ে? ৰত্ন ফল দিয়ে। ৰত্ন ফল নিদিয়াকৈ জ্যোতিষত আপোনাৰ বস্তুটো নাহিলেই হয় প্ৰতিকাৰ হিচাপত। ততে কৰি থৈ দিয়ে আপোনাৰ যাগ যজ্ঞ, আপোনাৰ অগ্ৰং বগ্ৰং এইবিলাক কৰি থৈ দিলে হয়, হয়নে নহয়? ৰত্ন দিলেই কি কাৰণত? নিশ্চয় কিবা এটা আছে, ময়ো নাজানো, আছে কিবা এটা চলি আছে এই বিষয় বস্তুটো। কাৰণ নহ'লে গ্ৰহ ৰত্ন কিয় আহিলেতো হয়। জ্যোতিষত আহি গ'ল গ্ৰহৰ লগত ৰত্ন। যোনে যিমান নকওক বা অমুক তমুক এইবিলাক ৰশ্মিৰ কিবা কথা, সেইবিলাক মই ক'ব নাযাওঁ। মই কৈছোঁ কি, যদি ৰত্ন আপোনাৰ কামে নাহিল হয়, ৰত্ন নিদিলে হয় কোনো জ্যোতিষীয়ে, তাকে ক'ব বিচাৰিছোঁ আপোনাক। কিন্তু কথা তাতে এটা সোমাই থাকিল, ৰত্ন পিন্ধোতে চাব আপোনাৰ যিটো ৰত্ন এনেকুৱাকৈ পাইছোঁ, যিটো ৰত্নৰ দাম আপোনাৰ 10,000 টকা, আপোনাৰ 3,000 টকা 2,000 টকাত দি দিছে, 13,000 টকাত দিছে। কাম দিব নেকি? সেইটো আপোনাৰ ডাইৰেক্ট গ্লাছেদি বনায়, হিদ্দি ভিতৰত কালাৰ দি পেলাই ডাইৰেক্ট কথা গম পোৱা যায়। আচল গ্ৰহৰত্ন যেতিয়া আপুনি কিনিব যাব গম পায় যি হ'ব। ভাল জুৱেলাৰ্ছী দোকানত কিনক। কোনোবাই যদি কয় যে মই কোনোবাক মই দিলোঁ যে আপোনাৰ পান্না এটা আপোনাক মই দি দিছোঁ, কোনোবাই ঘপা খালে হ'ব মোক দি দিব, মই 3,000 টকা দি দিম, 2,000 টকা দি দিম পান্না। তাহলে পান্না হ'বনে? সেইটো কি হ'ব? য'ত পান্না আপোনাৰ মানে একদম লোৱেষ্টটোৱে অলপ মানে পিন্ধিব পৰাটোৱে হ'ল 2,000 টকা আছে কেৰেট, কথা আছে। 1,000 যদি আপোনাৰ মই দিলোঁ 5 কেৰেট, আপুনি কিনিলে মানে 2,000 টকাত মানে 5 কেৰেটৰ এটা ৰত্ন কেইহাজাৰকৈ মই 500 কেৰেটত পায় নেকি? নাম মাত্ৰ বিশেষ্য পদ, ঠিকহে নাম কথাই গেলা নামতহে, অৰ্থাৎ নামতহে পান্না। আমি তাকে ক'ব বিচাৰিছোঁ। মূল কথাত আহিছোঁ মই, এই যেতিয়া এটা আজি কম কি ৰত্ন প্ৰবাল, বিশেষকৈ ৰত্ন প্ৰবাল সাধাৰণতে মংগলৰ ৰত্ন হয়। মই এদিন আগতে কৈছোঁ যে প্ৰবাল হওক মুক্তা হওক জৈৱিক ৰত্ন গম পোৱা যায়। যদি কোনোবাই প্ৰবাল যদি পিন্ধে অৰিজিনেল,
আপোনাৰ সেই 1-1.5 বছৰৰ ভিতৰত অলপ হ'লেও ক্ষয় যাবই মুক্তা যদি আপুনি পিন্ধি থাকে আপোনাৰ 2-1.5 বছৰত লাহেকৈ অকণমান আঙুঠি ঢিলা হ'বই জৈৱিক প্ৰমাণ যদি ক্ষয় নাযায় মূল কথাটো হেৰি গ'ল এই ৰত্ন প্ৰবালৰ লগত যদি কোনোবা ৰত্ন প্ৰবাল পিন্ধে আৰু যদি তাৰ ৰত্ন প্ৰবালৰ লগত আপোনাৰ কিছুমান ৰত্ন পিন্ধিব নালাগে মই সেইটো কথাই কৈছোঁ কি পিন্ধিব নালাগে বহুতে ভাবিছে মই কোনোবাই কৈছে ছাৰ এইটোতো মোৰ 10,000 গৈছে কি কৰিম আপুনি বাচিব খুজিছেনে যে আপুনি বাচাৰ মন আছে নে মৰাৰ মন আছে তাকে কওক আগতে 10,000 টকা ডাঙৰ কথা নহয়তো মোৰ কথা আছে মই কৈছোঁ আপুনি সেই ডাঙৰ কথা নাই আপোনাৰ 10,000 টকাটো ডাঙৰ কথা নহয় আপোনাৰ জীৱনটোৱে ডাঙৰ কথা আৰু আপুনি বিশেষকৈ সমস্যাৰ মাজত সোমাই যাব গতিকে আপোনাৰ 10,000 টকা এৰি দিয়ক আপুনি 5,000 টকাটো পিন্ধক 10,000 এৰি দিয়ক 5,000 টকাটো পিন্ধক আৰু অৰ্থটো বুজি পাইছেনে কি ক'ব বিচাৰিছোঁ ঠিক এনেকুৱা অৰ্থাৎ প্ৰথম আহি গ'ল আপোনাৰ যিসকলে প্ৰবাল পিন্ধি আছে অৰ্থাৎ প্ৰবাল ৰত্ন পিন্ধিলে কি ৰত্ন পিন্ধিব নালাগে আৰু পিন্ধিলে কি অশুভ ফল আছে জানি লওক খুব ইম্পৰ্টেণ্ট বিষয়বস্তু কি কাৰণত কৈ আছে যদি নীলা পিন্ধে নীলাই হওক বা এমেথিষ্ট নীলা পিন্ধে নীলাটো কাৰ ব্লু চাফেয়াৰ বুলি কয় নীলাটো আপোনাৰ শনি ৰত্ন এইসকল যিসকলে নীলম পিন্ধে এইসকলে প্ৰবাল পিন্ধিব নালাগে বা প্ৰবাল পিন্ধিলে নীলম পিন্ধিব নালাগে মূল কাৰণটো নীলম শনি ৰত্ন মংগল শনি পৰস্পৰ বিৰোধী চাব কিন্তু একেলগে ধাৰণ কৰাৰ ফলত আপোনাৰ অশান্তি আহিব যিকোনো কামত বাধা আমি বাধা নাশ কৰাৰ কাৰণে পিন্ধিছিল কিন্তু আপোনাৰ দুটা যদি একেলগে পিন্ধিছে তেনেহ'লে কি হ'ব অশান্তি সৃষ্টি কৰি অশান্তি আহি থাকিব যিকোনো কৰ্মত আপোনাৰ বাধা নাশ কৰাৰ কাৰণে দুটাই পিন্ধি আছে প্ৰবালো মানে আপোনাৰ কওঁ যে মংগলো বাধা সৃষ্টি কৰে কওঁ আমি শনি দশা চলি আছে গতিকে আপোনাৰ এইফালে মংগলৰ পিন্ধিয়ে আছে তাতে আকৌ শনিৰ দশা চলি থাকিল ঠিকে দিছিল এজন জ্যোতিষী ঠিকে দিছিল মংগল ঠিকে দিছিল প্ৰবাল নকওঁ মই কিন্তু এজনে দিলে যে আপোনাৰ শনিৰ দশা চলি আছে তোমাৰতো অত্যন্ত বেয়া এতিয়া দিলাক দশা চলি আছে শনি দি দিলাক গতিকে শনিৰ বাধা আঁতৰাব কিন্তু তাৰ ফলত শনিৰ বাধা আঁতৰি নাযায় তাৰ ফলত কি হ'ব তাৰ ফলত অশান্তি কৰ্মত আৰু বাধা আহিব মানসিক চাপ বৃদ্ধি কৰিব আপোনাৰ গতিকে সেই সময়ত সেই কোনো চিটুৱেশ্যনত কি কৰিব লগা হয় শনি দশাই চলি থাকে অৰ্থাৎ প্ৰবাল পিন্ধি আছে একচুৱেলি প্ৰবালটোৱে প্ৰয়োজনীয় শনি দশা চলি আছে সেই দশা কালটোত বিশেষকৈ আপোনালোকে সাত্বিক প্ৰতিকাৰখিনি কৰক এই যে মই কওঁ যে শনি মন্দিৰত যাওক অমুক কৰক তমুক কৰক শনিবাৰ পালন কৰক ঠিক এনেকুৱা কিছুমান মাজে সময় পালন কৰিব লাগে বা চৰাই চিৰিকটিক দিয়ক বিশেষকৈ কুকুৰক খাবলৈ দিয়ক ঠিক যিখিনি আপোনাৰ লেঙেৰা ভেঙেৰা মানুহক দান দিয়ক সাত্বিক প্ৰতিকাৰ ৰত্ন প্ৰতিকাৰ দুটা ৰত্ন একেলগে পিন্ধিব নালাগে অৰ্থাৎ ৰক্ত প্ৰবালৰ লগত আপোনাৰ নীলম ধাৰণ কৰাটো উচিত নহয় তাৰ ফলটো মই কৈ দিলোঁ যদি গমেট পিন্ধে আচল কথা এইটো বহুত হৈ যায় মই পাইছোঁ বোতে যদি কোনোবাই যদি পিন্ধি আছে গমেটৰ লগত ৰক্ত প্ৰবাল নিপিন্ধিব ৰাহু ৰত্ন গমেট ৰাহু মংগল পৰস্পৰ বিৰোধী চাব এইটো বস্তু জানি ল'ব যে পৰস্পৰ বিৰোধী একেলগে পিন্ধিলে যদি একেলগে পিন্ধে আৰ্থিক সমস্যা বৃদ্ধি পাব চাব বিভ্ৰান্তি যিকোনো কামত সিদ্ধান্ত লোৱাত আপুনি নোৱাৰিব বিভ্ৰান্তিত পৰি যাব সঠিক সিদ্ধান্ত লোৱাত ব্যৰ্থ হ'ব স্বাস্থ্যৰ সমস্যা দুৰ্ঘটনাৰ আশংকা থাকে এইটো বৰ সাংঘাতিক মই সেইকাৰণে কৈছোঁ গমেট
ভুলতো গমেট আৰু প্ৰবাল কোনোবাই যদি পিন্ধি আছে আপোনাৰ লগ্ন হিচাপত চাই ল'ব লগ্ন হিচাপত পিন্ধক আপোনাৰ লগ্ন কি লগ্ন মতে থাকিব কথা আছে তাতো সেইটো মই আগতে ভিডিঅ'ত কৈ দিছোঁ চাই দিছোঁ বাৰেখানি দীঘল নকৰোঁ গতিকে আপোনাৰ কি হ'ব যদি আপুনি যদি গমেট পিন্ধে প্ৰবালৰ লগত তেনেহ'লে কি হয় আপুনি মনত ৰাখিব আমাৰ আৰ্থিক সমস্যা কেতিয়াও সমাধান নহয় বৰং আপোনাৰ বৃদ্ধি হ'ব আপোনাৰ বিভ্ৰান্তি কোনো সিদ্ধান্ত ল'ব নোৱাৰিব সঠিক সিদ্ধান্ত লোৱাত ব্যৰ্থ স্বাস্থ্যৰ সমস্যা আপোনাৰ স্বাস্থ্য ভালে কেতিয়াও নাযাব দুৰ্ঘটনা গতিকে দুৰ্ঘটনাৰ সম্ভাৱনা থাকি যায় প্ৰবল হৈ থাকে গতিকে নিপিন্ধিব দুটা বিশেষকৈ গমেট আৰু দুটা অগ্নিকাৰক গ্ৰহ এনে যদি একেলগে থাকে দুটা কোৱাই যায় চেন্নচৰা যোগ এইটো অত্যন্ত যোগ বা অংগৰাগ যোগ বুলি কয় এনে জুই অংগৰাগ যোগ মানে কি মানে জ্বলন্ত আঙুঠাৰ নিচিনা জাক হৈ থাকে যদি ৰাহু মংগল একেলগে থাকে এটা ৰাশিত গতিকে আপোনাৰ এই কাৰণে কৈছোঁ আৰু সেইকাৰণে ৰত্ন দুটা পিন্ধিব নালাগে এটাক পিন্ধিলে এটাৰ যদি চলি থাকে সেইটো প্ৰতিকাৰটো সাত্বিক কৰক পান্না প্ৰবাল পিন্ধিলে পান্না পিন্ধিব নালাগে পান্না বুধৰ ৰত্ন গতিকে আপোনাৰ পান্না নিপিন্ধিব বুধ মংগল গ্ৰহৰ লগত বন্ধুত্ব সিমান ভাল নহয় দেখাত যদিও পোৱা যায় কোনোবা এটা সমগ্ৰ তথাপিতো ভাল নহয় সেইকাৰণে কৈছে কিন্তু বুধৰ লগত শনি অথবা শুক্ৰ কথা থাকি যায় সেইবিলাকৰ যদি হৈ যায় তেতিয়া কথা নাথাকে কিন্তু পান্না পিন্ধিলে গমেট পিন্ধা মানে পান্না পিন্ধিব নালাগে সেয়েহে পান্না আৰু প্ৰবাল একেলগে পিন্ধিব নালাগে কিয় নালাগে তাৰ ফলত কি হ'ব পাৰে আপুনি সিদ্ধান্ত লোৱাত ভুল হ'ব আপোনাৰ কিবা এটা সিদ্ধান্ত লোৱাত আপুনি ভুল সিদ্ধান্ত উপনীত হ'ব ব্যৱসায়িক ক্ষতি হ'ব আপোনাৰ কাৰণ দিয়ে কিছুমানে পান্নাটো কাম কোনোবা ব্যৱসায় কৰি আছে তাৰ কাৰণে আপোনাৰ দিলাক ক'লে যে আপোনাৰ মাজতে অলপ বেয়া হ'ল দেখোন গতিকে আপোনাৰ যে মংগলৰ কাৰণে আপোনাৰ মংগলৰ দশা চলি আছে গতিকে দি দিলাক আকৌ কোনো পান্না পিন্ধি থকাতে আকৌ দিলাক প্ৰবাল কাটা নাযায় প্ৰবাল কাটি দিলে তাৰ ফলত আকৌ কি হ'ব আপোনাৰ সিদ্ধান্ত লোৱাত ভুল হ'ব আপোনাৰ ব্যৱসায়িক আৰু ক্ষতি হ'ব তাৰ লগত কি হ'ব পাৰিবাৰিক অশান্তি হ'ব পাৰে ফল অশুভ ফল দুটা একেলগে পিন্ধিলে সেইদৰে হীৰাৰ লগত আহি গ'ল হীৰাটো কাৰ আপোনাক গমেই পায় শুক্ৰ গতিকে শুক্ৰ মংগল পৰস্পৰৰ মিল নাই মনত ৰাখিব গতিকে প্ৰবল পিন্ধা মানুহে পান্না পিন্ধিব নালাগে দুয়োটা যদি একেলগে পিন্ধে তাৰ ফল যিকোনো সম্পৰ্কত ফাট মেলিব সমস্যা আহিব অৰ্থক্ষয় কাৰণ শুক্ৰটো ব্যৱসায় কথা থাকে এতিয়া অৰ্থক্ষয় আৰু মানসিক অশান্তি আহিব পাৰে তাৰ ফলত মানসিক অশান্তি আহি যাব গতিকে আপোনালোকক কৈ থৈ দিলোঁ যিসকলে প্ৰবল পিন্ধে সেইসকলে এইকেইটা ৰত্ন পিন্ধিব নালাগে কিন্তু আপুনি যদি নীলম পিন্ধে বা গমেট পিন্ধি আপুনি কিন্তু পান্না পিন্ধিব পাৰে আৰু হীৰা পিন্ধে যদি আপুনি কিন্তু হীৰা পিন্ধিলেও আপুনি পাৰে নীলম পিন্ধিব এইকেইটা দুটা ছাইডত ভাগ আছে ৰত্নটো দুটা ছাইডত ভাগ আছে এটা এটাৰ লগত পাৰ্থক্য আছে এটা ছাইডত বহি আছে আপোনাৰ বৃহস্পতি বহি আছে মংগল বহি আছে বিশেষকৈ সেনেকুৱাকৈ আছে বিশেষকৈ চন্দ্ৰ থাকি গ'ল বিশেষকৈ এটা ছাইডৰ বস্তু আৰু এহুং এটা ছাইডৰ বস্তু বিশেষকৈ শুক্ৰ শনি ৰাহু বুধ এহুং এটা ছাইডৰ বস্তু সেইফালৰ ছাইডটো সেনেকুৱা চাব লাগে লগ্নটো চাব লাগে চাই পেলাই পিন্ধক একো নাই ভালে থাকক কুশলে থাকক মই বাধা দিছোঁ আপোনালোকক কিয় কওঁ মই কিয় সুধোঁ তেতিয়া আপোনালোকক আজি গম পালে এইবিলাক আপোনাৰ জানি থ'ব লাগে নিজে কোনোবাই পিন্ধি আছে যদি পৰস্পৰ বিৰোধী ৰত্ন বুলি কয় এইবিলাক আপোনাৰ চাই ল'ব নিজে অকণমান আপোনাৰ লগ্ন কি চাই ল'ব লগ্ন সাপেক্ষে হ'ব এইবিলাক
ধৰক এতিয়া আপোনালোকে কৈ দিলোঁ যে এতিয়া তুলা লগ্ন মানুহ একচুৱেলি প্ৰবাল পিন্ধিব নালাগে কথা এটা কৈছোঁ বিশেষকৈ এতিয়া মকৰ লগ্ন হ'ল কুম্ভ লগ্ন প্ৰবাল ইউজ নকৰিব কন্যা লগ্ন মানুহ মিথুন লগ্ন মানুহ প্ৰবাল ইউজ নকৰিব সেইদৰে আপোনাৰ কাৰোবাৰ যদি ধৰক এতিয়া আপোনাৰ ৰবিৰ কথা কৈছোঁ ৰবি লগ্ন অৰ্থাৎ সিংহ লগ্ন সাপেক্ষে আপুনি কেতিয়াও ভুলতো এইবিলাক নীলম চিলাম নিপিন্ধিব আৰু সিংহ লগ্ন মানে নালাগে বিশেষকৈ নীলমটো একদম নালাগে কৈ দিলোঁ কথা থাকে ঠিক এনেকুৱা কিছুমান বিষয় চাব লগা হৈ যায় এৰিছোঁ ভালে থাকক কুশলে থাকক সকলোৰে মংগলৰ কাৰণে কৈছোঁ যিহেতু মোৰ উদ্দেশ্য এটা ভালে থাকক সুস্থ থাকক কুশলে থাকক